নমস্কাৰ আজি 9 জানুৱাৰী এই মুহূৰ্তত খন্দিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক সেইসমূহ আগবঢ়াইছো নপুৰণি বিজেপিৰ মাজত কাজিয়া চলি আছে অমিত শ্বাহৰ বাবে মুখ্যমন্ত্ৰী হ'ব পৰা নাই সৰ্বানন্দ সোণোৱাল এইদৰে মন্তব্য কৰিছে গৌৰৱ গগৈ মন্তব্য কৰি কয় বিজেপিৰ ভিতৰত ভয়ংকৰ কাজিয়া হৈ আছে আসনক লৈ কাজিয়া চলি আছে বিজেপিত মুখ্যমন্ত্ৰীৰ কথাৰ কোনো গ্ৰহণযোগ্যতা নাই কংগ্ৰেছক লৈ শংকিত বিজেপি মুখ্যমন্ত্ৰী চকী হেৰুৱাব লাগিব হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি পৰাজয় নিশ্চিত নপুৰণি বিজেপিৰ মাজত কাজিয়া চলি আছে অমিত শ্বাহৰ বাবে মুখ্যমন্ত্ৰী হ'ব পৰা নাই সৰ্বানন্দ সোণোৱাল বিজেপিৰ তুলনাত আমাৰ স্থিতি যথেষ্ট ভাল এইদৰে এতিয়া মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ইয়াৰ পাছৰ খবৰ ভোটাৰ তালিকাত নাথাকিব সন্দেহজনক মিয়া মুছলমান ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব সন্দেহজনক মিয়া মুছলমানৰ নাম সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে অভিযোগ দিবলৈ বিএলএক নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিয়া মুছলমান সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ মন্তব্য এজনো সন্দেহজনক লোকৰ নাম থাকিব নোৱাৰিব ভোটাৰ তালিকাত অখিল গগৈ গৌৰৱ গগৈৰ বিৰুদ্ধেও আক্ৰমণাত্মক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপি যি স্বাধীনতা আছে কংগ্ৰেছৰো আছে সেই স্বাধীনতা তেওঁলোকে যদি কাৰোবাৰ নাম উঠাব বিচাৰিছে তেনেহ'লে আবেদন কৰক দিবলৈছো আন এটা খবৰ ভোটৰ বাবে এটা ধৰ্মক টাৰ্গেট কৰি বাংলাদেশলৈ প্ৰেৰণ কৰিছে বিজেপি চৰকাৰে স্বদেশী লোকক বিদেশী সজাইছে ৰাজ্যৰ বিজেপি চৰকাৰে অসমত বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়াটো যথেষ্ট ত্ৰুটিপূৰ্ণ প্ৰক্ৰিয়া চৰকাৰৰ বিৰুদ্ধে এবিএমচিয়ে ঘোষণা কৰিলে আন্দোলনৰ কাৰ্যসূচী বিজেপি চৰকাৰ পুছবেকৰ নীতিক লৈ গৰজি উঠিল এবিএমচিৰ সভাপতি টাইছন হুছেইন ভোটৰ লালসাৰ বাবে বিজেপি চৰকাৰে ভয়ংকৰ ষড়যন্ত্ৰ কৰিছে সংবিধান উলংঘা কৰি পুছবেকৰ নীতি লোৱাৰ অভিযোগ এবিএমচিৰ পৰৱৰ্তী খবৰ অসমবাসীৰ সৈতে অন্যায় হৈ আছে এইদৰে মন্তব্য কৰিছে এপিচিচিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ এছআৰৰ নামত অসম বিজেপিয়ে কৰি আছে ভোট চুৰি সংবাদমেল যোগে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ বিস্ফোৰণ খিলঞ্জীয়া মানুহে বিজেপিক ভোট নিদিয়াত তেওঁলোকৰ নাম কৰ্তন কৰিছে অসমৰ বাহিৰৰ মানুহৰ নাম ভোটাৰ তালিকাত সোমাইছে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে কি স্থিতি গ্ৰহণ কৰিব বুলি প্ৰশ্ন গৌৰৱৰ কংগ্ৰেছকহে কেৱল প্ৰশ্ন কৰে নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত অসমৰ ৰাইজ সজাগ আৰু সচেতন হোৱা উচিত উত্তৰ প্ৰদেশ বিহাৰৰ মানুহৰ নাম ভোটাৰ তালিকাত সোমাইছে বিজেপিৰ বিৰুদ্ধে ভোট দিবলৈ বিচৰাসকলৰ নাম কৰ্তন কৰিছে অসমীয়া জাতিৰ বাবে আজি সংকটৰ স্থিতি আহি পৰিছে দিবলৈছো আন এটা খবৰ 2024 নিৰ্বাচনত বিৰোধী ঐক্যৰ আসন বুজাবুজিক লৈ এটা বৃহৎ খবৰ আহি পৰিছে আজি প্ৰস্তুত হ'ব বিজেপিক পৰাভূত কৰিবলৈ ৰাজ্য দলৰ ৰণকৌশল অখিল গগৈসহ দলৰ নেতৃত্ব মিলিত হ'ব গোপন বৈঠকত অখিল গগৈ ৰাজ্য দলে কিমান আসন বিচাৰিব তাৰ বাবে হ'ব আলোচনাৰ পিছত আসনক লৈ নচলিব কোনো ধৰণৰ কম্প্ৰমাইজ ফাইনেল সিদ্ধান্তৰ পিছত কোনো আপোচ নকৰিব ৰাজ্যৰ দলে কোন সমষ্টিত টিকট বিচাৰিব সেয়াও সিদ্ধান্ত ল'ব দলীয় বৈঠকত দিবলৈছো ৰাজনৈতিক প্ৰেক্ষাপটৰ আন এটা খবৰ 15 ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ'ব বিজেপি মিত্ৰজোঁটৰ আসন ভাগ বাটোৱাৰা প্ৰক্ৰিয়া অসমত বিজেপি মিত্ৰজোঁটৰ আসন ভাগ বাটোৱাৰা সন্দৰ্ভত দিল্লীত ৰুদ্ধদ্বাৰ বৈঠক মিত্ৰ দলৰ নেতাক গৃহমন্ত্ৰীৰ ওচৰলৈ লৈ গৈছে মুখ্যমন্ত্ৰীয়ে সমাগত বিধানসভা নিৰ্বাচন ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে শাসক বিৰোধীয়ে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে সমান্তৰালকৈ ৰাজনৈতিক দলসমূহৰ মিত্ৰতাক লৈও আলোচনা চলি আছে কংগ্ৰেছৰ সৈতে বিৰোধী দলসমূহৰ আলোচনাৰ সমান্তৰালকৈ বিজেপিৰো অগপসহ আন দলৰ সৈতে আলোচনাৰ প্ৰক্ৰিয়া অব্যাহত আছে কোনে কাৰ সৈতে মিত্ৰতা স্থাপন কৰিব কোনে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব এই প্ৰশ্ন উত্থাপিত হৈছে এই সকলো বিষয়ক লৈ চলি থকা আলোচনাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা 15 ফেব্ৰুৱাৰীৰ ভিতৰত বিজেপিৰ মিত্ৰতা আৰু আসন ভাগ বাটোৱাৰা সন্দৰ্ভত আলোচনা সম্পূৰ্ণ হ'ব এই সন্দৰ্ভত বুধবাৰে তেওঁ ধেমাজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত কয় 15 ফেব্ৰুৱাৰীৰ ভিতৰত আমাৰ গোটেইখিনি হৈ যাব যোৱাকালিও ৰাতি মই কেন্দ্ৰীয় গৃহমন্ত্ৰী তাত গৈছিলোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মোৰ লগত আছিল তাৰ আগত প্ৰমোদ বড়ো গৃহমন্ত্ৰীক সাক্ষাৎ কৰিছে অগপৰ সভাপতি অতুল বৰাৰ সৈতে মই বহু দীঘলীয়া কথা পাতিছোঁ আমাৰ কথা বতৰা চলি আছে সুন্দৰকৈ আসন বিতৰণ হৈ যাব কোনো অসুবিধা নাই ভোটাৰ খচৰা তালিকা বিসংগতি প্ৰসংগত অখিল গগৈ কৰা প্ৰশ্নৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় অখিল গগৈক তোলা অভিযোগৰ কোনো সত্যতা নাই এয়া আমাৰ দায়িত্ব যদি কোনোবা সন্দেহজনক নাগৰিক আছে প্ৰত্যেক ভাৰতীয় নাগৰিকে 6 নং আৰু 7 নং আৰু 8 নং ফৰ্ম ফিল আপ কৰি সম্পূৰ্ণ অভিযোগ দাখিল কৰিব পাৰিব কিন্তু অভিযোগ কৰিলে নামটো কটা নাযায় তেওঁলৈ নটিচ যাব
তেওঁ নটিছৰ উত্তৰ দিব পাৰিব। প্ৰতিটো ৰাজনৈতিক দলে BLO নিযুক্তি দিয়ে যাতে ভোটাৰ তালিকাৰ পৰা সংশোধনীত সহায় কৰিব পাৰে। এই কাৰ্যত বিৰোধী কংগ্ৰেছকো সহায় কৰিবলৈ আহ্বান জনাইছোঁ। তিনি গগৈ, গৌৰৱ গগৈ, লুইনজ্যোতি গগৈ আৰু অখিল গগৈ মিত্ৰতা সম্পৰ্কতো মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, আমাৰ লগতো বহুত গগৈ আছে, নিৰ্বাচনত দেখিব আমাৰ গগৈৰ সংখ্যা অধিক। উল্লেখযোগ্য যে ধেমাজি সমষ্টিৰ ৩২,৮৯২ গৰাকী মহিলাক মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাকৈ চেক বিতৰণ কৰা হয়। বুধবাৰে সমষ্টিটোৰ দেউৰী বিলত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে, য'ত মন্ত্ৰী ডাক্তৰ অনুজ পেগুকে ধৰি জিলাখনৰ বিধায়ক সাংসদসকল উপস্থিত থাকে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ধেমাজিৰ উন্নয়নৰ বাবে কেইবাটাও নতুন পদক্ষেপৰ কথাও ঘোষণা কৰে। তেওঁ কয় যে ধেমাজিত নতুনকৈ 2,000 মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব। ইফালে বাইহাটা চাৰিআলিৰ পৰা কোলাজানলৈ 4 লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব। একেদৰে ধেমাজিত ক্ৰিকেট ষ্টেডিয়াম হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। ইয়াৰ পাছৰ খবৰ, অসমত হঠাৎ মৌলবাদীৰ সক্ৰিয়তা বৃদ্ধি, একতা আৰু সমন্বয় বজাই ৰাখি সাৱধানে থাকিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান। ভোটাৰ তালিকাত নাম কৰ্তনক স্বাভাৱিক প্ৰক্ৰিয়া আখ্যা দি দিলীপ শইকীয়াৰ ভিডিঅ' কনফাৰেন্স বিতৰ্ক নিৰসনৰ চেষ্টা মুখ্যমন্ত্ৰীৰ। 2024 বিধানসভা নিৰ্বাচনৰ আগে হঠাৎ অসমত মৌলবাদীৰ তৎপৰতা। 2024 বিধানসভা নিৰ্বাচনলৈকে অসমত অব্যাহত থাকিব মৌলবাদীৰ সক্ৰিয়তা। এই আশংকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সকলো মানুহকে একতা আৰু সমন্বয় বজাই ৰাখি সাৱধানে থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমত হঠাৎ মৌলবাদীৰ সক্ৰিয়তা বৃদ্ধি আৰু ভোটাৰ তালিকাত নাম কৰ্তন বিতৰ্ক সন্দৰ্ভত এয়া স্বাভাৱিক প্ৰক্ৰিয়া আখ্যা দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বিশেষ মন্তব্য। বুধবাৰে লখিমপুৰ জিলাৰ ঢকুৱাখানাত হিতাধিকাৰী আঁচনিৰ ধনৰ চেক বিতৰণ অনুষ্ঠানৰ পিছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অসমত এক বৃহৎ ষড়যন্ত্ৰ চলি থকাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয়, অসমখনত এটা ডাঙৰ ষড়যন্ত্ৰ চলি আছে। যোৱা 4.5 বছৰ অসমখনক ভালকৈ চলি আছে। হঠাৎ অসমত মৌলবাদী শক্তিসমূহ সক্ৰিয় হৈ পৰিছে। বাংলাদেশৰ পৰা অহা বহুতখিনি মানুহ আমি ধৰিছোঁ আৰু বাংলাদেশতো হিন্দুৰ ওপৰত অত্যাচাৰ বাঢ়িছে। গতিকে ইলেকশ্যনলৈকে আমি সাৱধানে থাকিব লাগিব। সকলো মানুহে একতা আৰু সমন্বয় বজাই ৰাখিব লাগিব। আনহাতে 2024 নিৰ্বাচনৰ বাবে ভোটাৰ লিষ্টত নাম কৰ্তনৰে বিজেপিৰ ভোট চুৰি আৰু বিজেপি ৰাজ্যিক সভাপতিৰ ভিডিঅ' কনফাৰেন্স যোগে বিজেপি বিৰোধী ভোটাৰৰ 60টা সমষ্টিত নাম কৰ্তনৰ দিশে অভিযোগে যোৱা 3 দিন ধৰি ৰাজ্য তোলপাৰ লগাইছে। এই প্ৰসংগতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে নিজাববীয়া স্পষ্টীকৰণ। বিৰোধীয়ে অনা ভোট চুৰি অভিযোগৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভোটাৰ তালিকাত নাম কৰ্তন এক স্বাভাৱিক প্ৰক্ৰিয়া আৰু নিৰ্বাচন আয়োগক অভিযোগ প্ৰদান কৰাটো সাংবিধানিক অধিকাৰ বুলি যুক্তি প্ৰদৰ্শন কৰে। ভোটাৰ তালিকাত নাম কৰ্তন কৰিবই লাগিব বুলি কৈ মুখ্যমন্ত্ৰী শৰ্মাই নামটো কৰ্তন কৰা ভোটাৰ তালিকাত নাম কৰ্তন কৰিবই লাগিব বুলি কৈ মুখ্যমন্ত্ৰী শৰ্মাই কয়, নামটো কৰ্তন কৰিবই লাগিব। এজন মানুহৰ যদি মৃত্যু ঘটিছে, এজন মানুহৰ যদি নাম 2 জেগাত উঠিছে, ৰাজনৈতিক দলে তাত অভিযোগ দিব লাগিবনে নাই? এইটো ইলেকশ্যন কমিটিৰ গাইডলাইনতে আছে BLO সকলে অভিযোগ দিব বুলি। কিন্তু অভিযোগ দিলে নাম কটা নাযায়। অভিযোগ দিলে প্ৰথমে মানুহজনৰ ঘৰলৈ নটিচ যাব, তেওঁৰ উত্তৰ দিব। যদি এজন মানুহৰ 2 জেগাত নাম থাকে সেইটো কোনে মানি ল'ব? তেওঁ লগতে কয়, গতিকে কংগ্ৰেছৰ এজেণ্টে অভিযোগ দিব লাগে, ৰাইজৰ দল আৰু বিজেপি দলেও অভিযোগ দিব লাগে। এইটো সংবিধান প্ৰদত্ত অধিকাৰ, সেইকাৰণে BLOৱে নিযুক্তি দিব লাগে। কংগ্ৰেছেও দিছে। অসমৰ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে অখিল গগৈয়ে অনা ভিডিঅ' কনফাৰেন্সত ভোট কৰ্তনৰ বিতৰ্ক প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে অখিল গগৈক সমালোচনা কৰি কয় যে অখিল গগৈয়ে নিয়মবিলাক নাজানে। মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্য, নতুনত্ব একো নাই, নামটো কেতিয়া কাটিব? যেতিয়া 2 জেগাত নাম থাকিব, মই যদি এজনৰ জীৱন্ত মানুহৰ মোৰ নামটো কিয় যেতিয়া 2 জেগাত নাম থাকিব, মই যদি এজন জীৱন্ত মানুহ মোৰ নামটো কিয় কাটিব? এতিয়া অখিল গগৈ তেওঁ এণ্টাৰটেইনমেণ্ট কৰে, তেওঁ নিয়মবিলাক নাজানে। তেওঁ ভাবে ক'ৰবাত গৈ এনেকৈ হাতখন ওপৰলৈ জোকাৰি দিলে সকলো হৈ যাব। তেনে নহয়। নিৰ্বাচন আয়োগে প্ৰত্যেক ৰাজনৈতিক দলৰ বুথ লেভেল এজেণ্ট BLOটো নিযুক্তি দিয়াৰ অধিকাৰ দিছে। ৱেবছাইটত নাম আহে, সমষ্টি থাকে BLO 1। তেওঁলোকে মৰা মানুহৰ নাম 2 জেগাত থকা মানুহৰ নাম অভিযোগ দিব পাৰে। এইটো এটা অধিকাৰ। ইয়াত আকৌ DCৰ ভিডিঅ' কনফাৰেন্স ফটো দিয়ে। মুখ্যমন্ত্ৰী মতে ভোটাৰ তালিকাত নাম কৰ্তন প্ৰক্ৰিয়াত লুকুৱাবলগীয়া একো নাই। সেয়ে ৰাজনৈতিক দলসমূহলৈ তেওঁৰ আহ্বান, মৰা মানুহৰ নাম ভোটাৰ লিষ্টত নাৰাখিব। 2-3 জেগাত যাতে মানুহৰ নাম নাথাকে, সন্দেহযুক্ত নাগৰিকৰ নাম ভোটাৰ লিষ্টত নাৰাখিব। ইয়াত লুকুৱাবলগীয়া একো নাই।